নাজিৰাৰ দন্ত চিকিৎসক হৰদীপ ৰাজখোৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ খিতাপ নিজৰ ছুটি ছবি টু নিউ বিগিনিংছৰ বাবে শ্ৰেষ্ঠত্বৰ খিতাপ ৱেষ্ট বেংগলৰ শৰ্ট ফিল্ম ফেষ্টিভেলত বেষ্ট নেৰেটিভ ডাইৰেক্টৰৰ খিতাপ লাভ কৰিছে দন্ত চিকিৎসকজনে নাজিৰাৰ স্থানীয় অভিনেতা অভিনেত্ৰীসকলক লৈ নিম্ন বাজেটতেই নাজিৰাৰ গেলেকিত দৃশ্য গ্ৰহণ কৰিছিল এই ছুটি ছবিখনৰ কাহিনী আৰু চৰিত্ৰসমূহৰ অভিনয় মন জয় কৰিলে চলচ্চিত্ৰ সমালোচক তথা দৰ্শকসকলৰ এগৰাকী নাৰীৰ সাহসৰ ভিত্তিত নিৰ্মাণ কৰা হৈছিল এই বিশেষ ছুটি ছবিখন আৰু এইদৰে ব্যস্ত হৈ পৰিছিল পৰিচালক ৰূপে দন্ত চিকিৎসকজন দুটা নিউ বিগিনিংছৰ বাবে শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰিলে এই পৰিচালকগৰাকীয়ে এই প্ৰথমবাৰে সিনেমা এখন বনালো তাকে আমাৰ মানুহে আশীৰ্বাদ দিছে হয় তাৰ কাৰণে বহুত ধন্যবাদ যে তুমি ৱেষ্ট বেংগলত তুমি চলে শ্ৰেষ্ঠ পৰিচালকৰ কিতাপ অৰ্জন কৰি সক্ষম আছা এই মোক কি ক'বা কোনখন আচলতে সিনেমা যেটা পাইছা সিনেমাখন আচলতে শৰ্ট ফিল্ম হয় প্ৰথমবাৰ কাৰণে বনাইছো লোকেল আমাৰ মোৰ এটাই হেৰি আছিলে যে এইম আছিলে কি লোকেল মানুহক লৈ কিনে আমি সিনেমা এখন বনাও বুলি নাটকৰ আমাৰ বহুতখিনি মানুহ আছে যেনেকে আমাৰ প্ৰকাশ বৰুৱা বুলি আছে ববি শইকীয়া আৰু চন্দিকা গগৈ তেওঁলোকে নাটক বহুত বছৰ পৰা কৰি থকা তো সেইকাৰণে মই সেইটো পৰিৱেশতে ডাঙৰ হৈছো কাৰণে মই সেই বস্তুটো বুজি পাওঁ কাৰণে সেইকাৰণে লোকেল আৰ্টিষ্টবোৰকে লৈ পিনে মই চিনেমাখন বনাবলৈ মোৰ মন আছিলে তো সেইটোৱে প্ৰথমবাৰ চিনেমাখন বনাইছো তাকে এতিয়া কেনেকুৱা হয় এতিয়া আৰু বহুত ফেষ্টিভেলৰ এতিয়া আমাৰ চিলেকশ্যন হৈছে আৰু কিছুমান ফেষ্টিভেলৰ নমিনেশ্যনো পোৱা গৈছে তো তাৰে এটা নমিনেশ্যনৰ এটা এৱাৰ্ড এতিয়া পাইছো মানে চিনেমাখনৰ এজ এ বেষ্ট নেৰেটিভ ডাইৰেক্টৰ বুলি তো আৰু বাকী বেলেগ নিউজো আশা আছে চাওঁচোন এতিয়া আৰু কিমান আগবাঢ়িব পাৰোঁ এইখন চিনেমা হল টু নিউ বিগিনিংছ বুলি অসমীয়া চিনেমা হয় তো চিনেমাখনৰ কথা মানে হেৰি এই নাৰীৰ ওপৰত অত্যাচাৰ হোৱা মানে আসাম টক্স আপোচবিহীন অসম কণ্ঠ